हेलो बंधु बान्धवी सकल আজি তোমালোকে যে টেস্টখন চাই আছা ইয়া আছিল তোমালোকৰ বিএ থাৰ্ড সেমিষ্টাৰৰ হিষ্টৰী সাবজেক্টৰ কোৰ পেপাৰৰ প্ৰথম চেপ্টাৰটো হ'ল যে পৰৱৰ্তী মোগল যুগৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰা ৰবাৰ্ট ক্লাইভ আৰু বংগদেশৰ দ্বয় শাসন লয়। তো এই চেপ্টাৰৰ আজি কমন কোৱেশ্চন আলোচনা কৰিম তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2024 ৰ কাৰণে। তাহা তোমালোকে কমন বা ইম্পৰ্টেন্ট কোৱেশ্চন কিনি তোমালোকে চাই লোৱা। তো তোমালোকৰ প্ৰথম কমন কোৱেশ্চন হল যে কোৱেশ্চন নম্বৰ 1 যে কেতিয়াৰ পৰা মোগল সাম্ৰাজ্য ক্ৰমে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল। তো ইয়াৰ আনসাৰটো দিয়া আছে ঔৰংজেবৰ শাসনকালৰ পৰা মোগল সাম্ৰাজ্য ক্ৰমে দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল। আৰু হল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 দিয়া আছে কোন চনত নাদিৰ শাহে ভাৰত আক্ৰমণ কৰিছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে 1738 বা 39 চনত নাদিৰ শাহে ভাৰত আক্ৰমণ কৰে। আৰু কোৱেশ্চন নম্বৰ 3 কোন চনত তৃতীয় পানিপথৰ যুদ্ধ সংঘটিত হৈছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে 1761 চনত তৃতীয় পানিপথৰ যুদ্ধ সংঘটিত হৈছিল। আৰু কোৱেশ্চন নম্বৰ 4 কোনে আৰু কেতিয়া হায়দৰাবাদৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে নিজাম উল মুল্ক আশফাকে 1724 চনত হায়দৰাবাদ ৰাজ্য প্ৰতিষ্ঠা কৰিছে। আৰু হল তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 6 অজাধ্য ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে সদত খা বুখান উল মুল্ক অজাধ্য ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু কোৱেশ্চন নম্বৰ 8 যে জাতসকল কোন আছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে দিল্লী আগ্ৰা আৰু মথুৰা অঞ্চলত বাস কৰা জাতসকল খেতক আছে। নেক্সট পেজ নাম্বাৰ 6 তো 6 নাম্বাৰ পেজৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দেখুৱাম। তো তোমালোকে সেইকেইটা চাই লোৱা ইম্পৰ্টেন্ট খিনি। যে কোৱেশ্চন নাম্বাৰ 12 যে ইউৰোপীয়সকল ভাৰতলৈ অহাৰ প্ৰধান কাৰণটো কি আছিল। তো ইয়াৰ আনসাৰত দিয়া আছে মোগল সাম্ৰাজ্য দুৰ্বল হৈ পৰাটোৱে আছিল ইয়াৰ প্ৰধান কাৰণ। ইউৰোপীয়সকলে ভাৰতলৈ অহাৰ প্ৰধান কাৰণটো আছিল যে মোগল সাম্ৰাজ্য দুৰ্বল হৈ পৰাটোৱে আছিল ইয়াৰ প্ৰধান কাৰণ। আৰু কোৱেশ্চন নম্বৰ 13 কোনে আৰু কেতিয়া ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল। ভেৰি ইম্পৰ্টেন্ট যে ইয়াৰ আনসাৰত দিয়া আছে 1498 চনত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই এই পথটো আৱিষ্কাৰ কৰিছিল। আৰু হল কোৱেশ্চন নম্বৰ 14 যে ভাৰতবৰ্ষলৈ অহা প্ৰথম বিদেশীসকল দলটোৰ নাম কি। ভেৰি ইম্পৰ্টেন্ট যে ভাৰতবৰ্ষলৈ অহা প্ৰথম বিদেশীসকলৰ দলটোৰ নাম কি আছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে পৰ্তুগীজসকল ভাৰতবৰ্ষলৈ অহা প্ৰথম বিদেশীসকল। আৰু হল কোৱেশ্চন নম্বৰ 17 তোমালোকৰ পৰীক্ষাৰ কাৰণে কমন কোৱেশ্চন কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। তো ইয়াৰ আনসাৰ দিয়া আছে 16 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। আৰু কোৱেশ্চন নম্বৰ 19 ইংৰাজসকল ভাৰতলৈ কেতিয়া আহিছিল। তো ইয়াৰ আনসাৰ দিয়া আছে 16 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিল ইংৰাজসকল। আৰু কোৱেশ্চন নম্বৰ 20 যে ইংৰাজসকল ভাৰতলৈ অহাৰ সময়ত মোগল সম্ৰাট কোন আছিল। ভেৰি ইম্পৰ্টেন্ট জাহাংগীৰ। তো ইংৰাজসকলে ভাৰতলৈ অহাৰ সময়ত মোগল সম্ৰাট কোন আছিল। তো ইয়াৰ আনসাৰ দিয়া আছে যে জাহাংগীৰ। আৰু কোৱেশ্চন নম্বৰ 21 ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমে কোন ঠাইত কোট মাৰিছিল। মাদ্ৰাছত। তো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমে কোন ঠাইত কোট মাৰিছিল। মাদ্ৰাছত কোট মাৰিছিল। আৰু কোৱেশ্চন নম্বৰ 23 চাৰ টমাছৰ কোনজন মোগল সম্ৰাটৰ দিনত ভাৰতলৈ আহিছিল। জাহাংগীৰৰ দিনত চাৰ টমাছ আহিছিল। আৰু কোৱেশ্চন নম্বৰ 24 জাহাংগীৰৰ ৰাজসভালৈ অহা ইংৰাজ কেপ্টেইনজন কোন আছিল। কেপ্টেইন হকিন্স আছিল এই প্ৰতিনিধিজন। জাহাংগীৰৰ ৰাজসভালৈ অহা ইংৰাজ কেপ্টেইনজন কোন আছিল। কেপ্টেইন হকিন্স আছে। আৰু আছে তো নেক্সট পেজ লৈ তোমালোকে চাই থবা কোৱেশ্চন আৰু এনসাৰ। নেক্সট পেজ নম্বৰ 7 তো পেজ নম্বৰ 7ৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 27 দক্ষিণ ভাৰতত ইংৰাজসকলে প্ৰথমে কেতিয়া আৰু ক'ত বাণিজ্য
কুঠি নিৰ্মাণ কৰিছিল তো ইয়াৰ আনসাৰত দিয়া আছে যে 1611 খ্ৰীষ্টাব্দত তেওঁলোকে মছলিপট্টমত বাণিজ্যিক কোৰ্ট তৈয়াৰ কৰিছিল আৰু ইয়াৰ পিছৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 30 যে ডচ শাসন ব্যৱস্থা কোনে পৰিৱৰ্তন কৰিছিল ৰবাৰ্ট ক্লাইভে আৰু কোৱেশ্চন নম্বৰ 33 পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল ভেৰি ইম্পৰ্টেন্ট অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন নম্বৰ 31 পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল তো এর আনসার দিয়া আছে যে সিরাজউদ্দৌলা আছিল বংগৰ নবাব সিরাজউদ্দৌলাৰ দুজন বিশ্বাসী সেনাপতিৰ নাম উল্লেখ কৰা তেৰ আনসার দিয়া আছে যে এজন হল মীর বদন আৰু আনজন হল যে মীর নৌলাল তো আছিল সিরাজউদ্দৌলাৰ দুজন বিশ্বাসী সেনাপতি আৰু কোৱেশ্চন নম্বৰ 33 পলাচীৰ যুদ্ধৰ পিছত বংগৰ নবাব কোন আছিল মিৰ্জাফৰ আছিল কোৱেশ্চন নম্বৰ 34 বক্সাৰৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল মীৰ কাসিম আছিল বংগৰ নবাব আৰু কোৱেশ্চন নম্বৰ 37 পেজ নম্বৰ 7 যে বক্সাৰৰ যুদ্ধৰ পিছত বংগৰ নবাব কোন আছিল মিৰ্জাফৰ বংগৰ নবাব আছিল কোন চনত মিৰ্জাফৰৰ মৃত্যু হৈছিল 1765 চনত তেওঁৰ মৃত্যু হৈছিল মিৰ্জাফৰৰ মৃত্যু হৈছিল 1765 চনত আৰু কোৱেশ্চন নম্বৰ 39 আলীবৰ্দী খাৰ মৃত্যুৰ পিছত বংগৰ নবাব কোন হৈছিল সিৰাজউদ্দৌলা বংগৰ নবাব হৈছিল আলীবৰ্দী খাৰ মৃত্যুৰ পিছত নেক্সট পেজ নম্বৰ 8 তো 8 নম্বৰ পেজৰ ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা হল যে 40 নম্বৰ কোৱেশ্চন যে কোন চনত সিৰাজে ফৰ্ট উইলিয়াম দুৰ্গ জয় কৰে তো ইয়াৰ আনসাৰ দিয়া আছে যে 1765 চনৰ 16 জুনত তেওঁ এই দুৰ্গ জয় কৰে কোন চনত 1765 চনৰ 16 জুনত ফৰ্ট উইলিয়ামৰ দুৰ্গ জয় কৰিছিল কোৱেশ্চন নম্বৰ 41 ত্ৰিপুৰ হত্যাকাণ্ড কাৰ দিনত সংঘটিত হৈছিল সিৰাজউদ্দৌলাৰ দিনত সংঘটিত হৈছিল 43 কোৱেশ্চন সিৰাজৰ পতনৰ পিছত বংগৰ নবাব কোন আছিল তাৰ আনসাৰ দিয়া আছে মিৰ্জাফৰ বংগৰ নবাব আছিল 44 কোৱেশ্চন নম্বৰ বংগৰ সৰ্বশেষ নবাবজন কোন আছিল বংগৰ সৰ্বশেষ নবাবজন হল নিজামুদ্দৌলা আৰু কোৱেশ্চন নম্বৰ 45 পলাচীৰ যুদ্ধৰ পৰাজিত হোৱা বংগৰ নবাবজনৰ নাম কি আছিল পলাচী যুদ্ধৰ পৰাজিত বংগৰ নবাব হল সিৰাজউদ্দৌলা আৰু তোমালোকৰ প্ৰশ্ন নম্বৰ 49 বক্সাৰৰ যুদ্ধৰ কোন চনত সংঘটিত হৈছিল 1764 চনত সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 50 এলাহাবাদ সন্ধি কেতিয়া আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল তাৰ আনসাৰ দিয়া আছে যে 1765 চনত ৰবাৰ্ট ক্লাইভ আৰু অজাদ্যৰ নবাব সুজাইউদ্দৌলাৰ মাজত স্বাক্ষৰিত হৈছিল আৰু কোৱেশ্চন নম্বৰ 51 কোন চনত বংগত প্ৰবল দুৰ্ভিক্ষ হৈছিল তাৰ আনসাৰ দিয়া আছে যে 1770 চনত এই দুৰ্ভিক্ষ হৈছিল আৰু হল হেকৰ কোৱেশ্চন নম্বৰ 52 কলিকতা মহানগৰ কোনে আৱিষ্কাৰ কৰিছিল তো এর আনসার দিয়া আছে যে জব চাৰ্ণকে আৱিষ্কাৰ কৰিছিল কলিকতা মহানগৰ আৰু তোমালোকৰ নেক্সট আলোচনা কৰিম 10 মাৰ্কছৰ কোৱেশ্চন আনসাৰ তো 10 মাৰ্কৰ কোৱেশ্চন আনসাৰ চাবৰ কাৰণে মোৰ চেনেলক সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিঅ' এইখিনি আছিল